ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক নৱম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ MCQ লৈ আহিছোঁ গতিকে এই প্ৰশ্নবিলাক তোমালোকে পৰীক্ষাত চাই যাবা ইয়াৰ পৰা তোমালোকৰ সম্পূৰ্ণ প্ৰশ্ন তোমালোকৰ কমন পৰিব কেৱল খালি তোমালোকৰ নিয়মবিলাক কমন পৰিব অংকবিলাক কমন নপৰিবও পাৰে তোমালোকে ভালদৰে মিলাই চাবা ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া হৈছে এটা বৃত্তৰ পৰিধি C আৰু ব্যাস তোমালোকৰ D ধৰিলে তোমালোকৰ ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে বাছনি কৰিব লাগে তোমালোকে কি দৰে উত্তৰটো উলিয়াবা প্ৰথমতে তোমালোকক দিয়া আছে আমি মন কৰিম যে তোমালোকৰ পৰিধি দিছে C গতিকে পৰিধি আমি C লিখিলো আৰু পৰিধি আমি সূত্ৰটো জানো কি দে পৰিধি সূত্ৰটো হৈছে তোমালোকে মত ৰাখিবা পাই পূৰণ D পাই পূৰণ কি হ'ব D হ'ব গতিকে আমি পাই পূৰণ D লিখিলো এতিয়া তোমালোকক কাৰ মান উলিয়াব লাগে তোমালোকৰ পাই দিয়া আছে গতিকে তোমালোকে সকলোতে পাই দিয়া আছে গতিকে তোমালোকে এটা কাম কৰা তোমালোকে ইয়াত পাইটো ইয়াত তোমালোকে কি কৰিবা পাইটো ইয়াত পাইটো তোমালোকে থৈ দিবা আৰু D টো তোমালোকে এফালে হৰণ কৰিবা গতিকে ওপৰত বহাবা তোমালোকে C ওপৰত তোমালোকে বহাব লাগিব C বহাবা গতিকে ওপৰত বহালা তোমালোকে C আৰু তলত কি হ'ব এই D টো ইয়ালৈ আহি যাব গতিকে ইয়াৰ D টো যদি তললৈ আহি যায় আমি ইয়াত D লিখিম আৰু সমান চিন দিম সমান চিন দি আমি কি বহাম সমান চিন দিম আৰু ইয়াত কি লিখিম আমি চোৱা এতিয়া আমাৰ ইয়াত থাকিব কিমান কেৱল পাই গতিকে তোমালোকে কি লিখিবা পাই লিখিবা মানে তোমালোকে পালা C/D = পাই গতিকে তোমালোকে আনসাৰ কি লিখিবা পাই = C/D হ'ব গতিকে তোমালোকৰ অপচন কোনটো হ'ব A হ'ব গতিকে তোমালোকৰ A নম্বৰ অপচনটো মই তোমালোকক দেখুৱাই দিছো তথাপি এবাৰ চাই লবা অপচন তোমালোকৰ A টো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া যাম নেক্সট প্ৰশ্ন তোমালোকৰ কি দিয়া আছে ইয়াত দিয়া আছে a to the power m a to the power n ইয়াত দিয়া আছে তোমালোকৰ মনত ৰাখে a to the power m a to the power n আৰু ইয়াত তোমালোকৰ ব্ৰেকেট দি ওপৰত দিছে to the power 0 মনত ৰাখিবা যিকোনো এটা to the power 0 তোমালোকে পাইছা আগতে মন কৰিবা মই তোমালোকক দেখুৱাই দিছো a to the power 0 a to the power 0 ভ্যালু তোমালোকে পাইছা 1 গতিকে যেহেতু ইয়াৰ তোমালোকৰ a to the power m a to the power n আৰু ইয়াৰো তোমালোকৰ পাৱাৰ কি আছে 0 আছে গতিকে ইয়াৰো আনসাৰ তোমালোকৰ কি হ'ব 1 হ'ব গতিকে মত ৰাখিবা যদি তোমালোকৰ ঘাত যদি 0 থাকে তাৰ আনসাৰ সদায় কি ওলাই 0 ওলাই গতিকে তোমালোকে আনসাৰ কোনটো লিখিবা অপচন তোমালোকে B টো লিখিবা C টো লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া নেক্সট প্ৰশ্নত আমাৰ কি দিছে চোৱা 3 নম্বৰ প্ৰশ্ন যুগ্ম মৌলিক সংখ্যাটো হ'ল যুগ্ম মৌলিক সংখ্যা তোমালোকে মৌলিক সংখ্যা নিশ্চয় দেখিছা মৌলিক সংখ্যা কোনবিলাক হয় 2 হয় 3 5 7 আৰু 11 এইদৰে তোমালোকৰ মৌলিক সংখ্যা আছে গতিকে তোমালোকে 11 লিখিলো এইকেইটা তোমালোকৰ মৌলিক সংখ্যা আছিল গতিকে মৌলিক সংখ্যাবিলাক যুগ্ম মৌলিক সংখ্যা কোনটো হয় যুগ্ম মৌলিক সংখ্যা যেহেতু তোমালোকৰ 2 হয় গতিকে তোমালোকে উত্তৰ কি লিখিবা 2 নম্বৰ উত্তৰ তোমালোকে শুদ্ধ উত্তৰ লিখিবা গতিকে এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 2 টো ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি চাম ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 4 নম্বৰ প্ৰশ্ন 5/4 পূৰণ তোমালোকৰ 100% দিছে গতিকে তোমালোকে কি দৰে কৰিবা ইয়াৰ উত্তৰটো আমি চাওঁ প্ৰথমতে কি কৰিবা 5/4 লিখিলো পূৰণ 100 দিলো আৰু কি কৰিলো এই 5 আমি হৰণ কৰিলো 5 * 5 আৰু 5 যদি আমি হৰণ কৰো কেইবাৰ যাব 20 বাৰ যাব এই 20 টো আৰু যদি 20 টো আৰু 40 টো যদি আমি পূৰণ কৰো কিমান হ'ব 80 হ'ব গতিকে তোমালোকে যেটো শতাংশত নিব কৈছে গতিকে তোমালোকে পাৰ্চেন্টেজ দিবা 80% হ'ব উত্তৰ কি হ'ব তোমালোকৰ 80% যদি তোমালোকৰ 80% আছে গতিকে 80% তোমালোকৰ ৰাউন্ড কৰোৱা আছে গতিকে তোমালোকে এটো শুদ্ধ উত্তৰ লিখিব পাৰিবা গতিকে তোমালোকে নেক্সট কোনটো দিবা এতিয়া শুদ্ধ উত্তৰ তোমালোকৰ হ'ব 80% মানে অপচন B ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মত ৰাখিবা তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় যেহেতু পাই এটা অপৰিমেয় সংখ্যা গতিকে তোমালোকে কেৱল উত্তৰটো লিখিলে হ'ব গতিকে তোমালোকৰ উত্তৰ দিয়া আছে ভালদৰে চাই লবা এইটো এটা তোমালোকৰ অপৰিমেয় সংখ্যা নহয় মানে পৰিমেয় সংখ্যা হয় ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি যাওঁ নেক্সট প্ৰশ্নত আমাৰ কি দিয়া হৈছে নেক্সট প্ৰশ্নটোত আমাক কি দিলে চোৱা ইয়াত তোমালোকৰ দিছে √10 দিছে আৰু ইনটু √15 দিছে গতিকে তোমালোকে কি দৰে কৰিবা √10ক আমি যদি ভাগ কৰো √10ক যদি আমি ভাগ কৰো কি হ'ব 2 পূৰণ 5 হ'ব পূৰণ আকৌ যদি √15ক ভাগ কৰো আমি 3 পূৰণ কি দিম √5 দিম গতিকে তোমালোকে চাবা ইয়াত √5 কি আছে তোমালোকৰ
ইয়াত এটা আছে ইয়াত আছে ৰুট 5 যদি দুটা থাকে তে আমি এটা 5 লিখিব লাগে গতিকে আমি 5 লিখিলো আৰু এইবিলাকৰ তোমালোক যেহেতু এটা এটাকে আছে গতিকে তোমালোক কি দিবা ইয়াত ৰুট চিনটো দিবা আৰু 2 * 3 দিবা গতিকে কিমান হ'ব উত্তৰ তোমালোকৰ 5 √6 হ'ব কি হ'ব 5 √6 গতিকে তোমালোক উত্তৰ কোনটো লিখিবা নিশ্চয় গম পালা এতিয়া তোমালোকৰ উত্তৰ হ'ব 5 √6 গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা 5 √6 ইয়াৰ পিছত নেক্সট তোমালোকে চাবা দিছে তলৰ কোনটো বহুপদ নহয় বহুপদ কোনটো নহয় বহুপদ নহয় দিছে তোমালোকৰ অপচন কেইবাটাও দিয়া আছে কিন্তু অপচন দুটাহে আহিলে এটা অপচন তোমালোকৰ বাকি অপচন কিটা নাহিলে গতিকে তোমালোকে বি নম্বৰ অপচন তোমালোকৰ উত্তৰ দিয়া আছে গতিকে এইটোৱে তোমালোকে লিখিবা তলৰ বহুপদ কোনটো নহয় আমাৰ এইটো বহুপদ নহয় গতিকে হৈ গ'ল এইটো ইয়াৰ পিছত নেক্সট আমি চাম কি দিছে 8 নম্বৰ প্ৰশ্নটো x = 2 দিছে মত ৰাখিবা x = 2 দিয়া হৈছে মত ৰাখিবা x = 2 আৰু y = 1 আৰু 2x + 3y = k ৰ মান কিমান হ'ব k ৰ মান উলিয়াবলৈ কৈছে গতিকে তোমালোকে কি কৰিবা চোৱা প্ৰথমতে লিখিবা 2x + 3y = k বহাই দিবা এতিয়া কি দিবা চোৱা 2 * x ৰ মানটো পালা 2 + 3 * x ৰ মানটো পালা তোমালোকে y মানটো পালা 1 গতিকে কি হ'ল k হৈ গ'ল গতিকে কি হ'ব এতিয়া চোৱা 2 * 2 = 4 আৰু এফালে 4 হৈ গ'ল আৰু এফালে +3 * 3 গতিকে তোমালোকে গম পালা নিশ্চয় ইয়াৰ আনসাৰ কিমান হ'ব 7 গতিকে আমি শুদ্ধ উত্তৰ কি লিখিম 7 গতিকে 7 যদি আমাৰ উত্তৰ আছে 7 ত আমি মই ৰাউন্ড কৰি দিছো তথাপি তোমালোকে এবাৰ দেখাইও দিছো কোনটো শুদ্ধ উত্তৰ হ'ব আমাৰ 7 টো আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া ইয়াত দিয়া আছে তলৰ কোনটো বিন্দু দ্বিতীয় চুকত থাকিব দ্বিতীয় চুক মানে তোমালোকে বুজি পাইছা যে আমি কি দৰে আমি কৰিব পাৰো দ্বিতীয় চুক মানে হৈছে আমি এনেকে দেখিছো যে এইটো প্ৰথম চুক বুলি কয় এইটো প্ৰথম চুক দ্বিতীয় চুক তৃতীয় আৰু চতুৰ্থ এই প্ৰথম চুকত তোমালোকৰ প্লাস থাকে আৰু দ্বিতীয় চুকত তোমালোকৰ মাইনাস আৰু প্লাস থাকে যেহেতু তোমালোকৰ দ্বিতীয় চুকৰ কথা কৈছে দ্বিতীয় চুকত কি হয় প্লাস মাইনাস থাকে গতিকে মাইনাস প্লাস থাকে গতিকে তোমালোকৰ মাইনাস প্লাস কোনটো শুদ্ধ উত্তৰ আছে তোমালোকৰ উত্তৰ লিখিবা আমাৰ মাইনাস আৰু প্লাস এইটো হয় গতিকে তোমালোকে সি নম্বৰ অপচনটো লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা প্ৰবিদ্ধ কোণৰ মান কিমান এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট গতিকে ভালদৰে চাবা পৰীক্ষা তোমালোকৰ আহিব এই প্ৰবিদ্ধ কোণ কোনটো হয় গতিকে প্ৰবিদ্ধ কোণ হ'বলৈ হলে মত ৰাখিবা তোমালোকে সদায় 180 তকৈ ডাঙৰ হ'ব লাগে আৰু 360 তকৈ সৰু হ'ব লাগে গতিকে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ অপচনটো ইয়াৰ পিছত তোমালোকে চাবা নেক্সট তলত দিয়া কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় সৰ্বসমতাৰ শৰ্ত নহয় তোমালোকে মত ৰাখিবা তোমালোকৰ সৰ্বসমতাৰ শৰ্ত নহয় অপচন সি নম্বৰটো ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া চতুৰ্ভুজৰ বাহুৰ মধ্যবিন্দু বিলাক একাধিক্ৰমে সংযোগ কৰি লোৱা চতুৰ্ভুজটো কি চতুৰ্ভুজ বুলি কয় মত ৰাখিবা সেই চতুৰ্ভুজটোক আমি কি বুলি কওঁ সামন্তৰিক বুলি কওঁ গতিকে তোমালোকে সামন্তৰিক ক'ত দেখিছা ডি নম্বৰ অপচনত দেখিছা গতিকে ডি নম্বৰ শুদ্ধ উত্তৰ তোমালোকৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি যাওঁ এতিয়া নেক্সট প্ৰশ্নলৈ আমি 13 নম্বৰ প্ৰশ্নটো যাওঁ 13 নম্বৰ প্ৰশ্নটো তোমালোক কি দিয়া আছে খালি ঠাই পূৰ কৰা বৃত্তৰ কেন্দ্ৰটোৰ ডেছত থাকে অৱস্থিত মানে ক'ত থাকে মত ৰাখিব কেন্দ্ৰ হতে আমি সকলোৱে জানো যে কেন্দ্ৰ ক'ত থাকে অন্তৰ্ভাগত থাকে গতিকে তোমালোকে উত্তৰ কোনটো লিখিব লাগিব ইয়াত তোমালোকে এইটো ইয়াত বহাব লাগিব এই অন্তৰ্ভাগটো তোমালোকে ক'ত বহাব লাগিব ইয়াত বহাব লাগিব ইয়াৰ পিছত নেক্সট আমি চাওঁ কি দিয়া আছে আমাৰ 14 নম্বৰ প্ৰশ্ন বৃত্তৰ বৃহত্তম জাডালক বৃত্তটোৰ কি বুলি কোৱা হয় মত ৰাখিবা বৃহত্তম জাডালক আমি কি বুলি কওঁ ব্যাস বুলি কওঁ গতিকে তোমালোকে এই ব্যাসটো ক'ত লিখিব লাগিব ইয়াতে লিখিব লাগিব ব্যাস বুলি ইয়াৰ পিছত নেক্সট 15 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া এটা চুঙাৰ বক্ৰপৃষ্ঠ কালি কিমান এটা চুঙাৰ বক্ৰপৃষ্ঠ কালি সূত্ৰটো তোমাৰ মনত ৰাখিবা বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো হৈছে তোমালোকৰ 2 পাই r আৰু h গতিকে 2 পাই r h লিখিবা গতিকে ইয়াৰ শুদ্ধ উত্তৰ তোমালোকৰ কোনটো হ'ব এটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আমি চাওঁ ইয়াৰ পিছত r ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ পৃষ্ঠকালি কিমান অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সুধিছে যদি তোমালোকৰ মুঠ পৃষ্ঠকালি সুধে তেতিয়া তোমালোক কোনটো লিখিবা 3 পাই r স্কয়াৰ লিখিবা তেতিয়া তোমালোকৰ 3 পাই r স্কয়াৰ লিখিবা যদি তোমালোকক অৰ্ধগোলকৰ পৃষ্ঠকালি সুধে তেতিয়া তোমালোকে 2 পাই r স্কয়াৰ লিখিবা
কিন্তু তোমালোকৰ মুঠ পৃষ্ঠকালি সুধিলে তোমালোকে 3 পাই r স্কয়াৰ লিখিবা ইয়াৰ পিছত নেক্সট আমি চাম 18 নম্বৰ প্ৰশ্ন L কাষযুক্ত ঘনকৰ আয়তন কিমান ঘনকৰ আয়তন সদায় কি হয় L কিউব হয় গতিকে তোমালোকে L কিউব লিখিব পাৰিবা অপচন তোমালোকে A2 লিখিবা ইয়াৰ পিছত নেক্সট আমি 19 নম্বৰ প্ৰশ্নলৈ যাওঁ এতিয়া এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট গতিকে ভালদৰে মন কৰিবা একেবাৰে সহজো আছে ইয়াত তোমালোকক সুধিছে যে এই যিবিলাক তোমালোকৰ সংখ্যা দিছে এই সংখ্যাবিলাকৰ বহুলক কিমান হ'ব তোমালোকৰ কিমান দিছে 2 দিছে 0 দিছে 2 0 3 5 4 3 3 4 1 আৰু 3 গতিকে ইয়াত সকলোতকৈ সংখ্যা কি বেছি আছে বা 3 কেটা আছে এটা দুটা তিনটা চাৰিটা সকলোতকৈ 3 বেছি আছে গতিকে তোমালোকৰ শুদ্ধ উত্তৰ ইয়াত কি হ'ব লাগে 3 হ'ব লাগিছিল কিন্তু ইয়াত 4 টো ৰাউন্ড কৰা আছে গতিকে তোমালোকে 3 লিখিবা এটো ভুল আছে এটো তোমালোকৰ ভুল আছে গতিকে তোমালোকে এটো লিখিব নোৱাৰিবা তোমালোকে কোনটো লিখিবা এই 3 টো লিখিবা 3 টোহে তোমাৰ ডি টোহে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো তোমালোকৰ ভুলকে দিয়া হৈছে গতিকে তোমালোকে 3 টো লিখিবা ইয়াৰ পিছত 20 নম্বৰ প্ৰশ্নটোলৈ চোৱা এতিয়া তলৰ কোনটো সত্য মত ৰাখিবা এই ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে এ তলৰ কোনটো সত্য বুলি কৈছে মত ৰাখিবা এটো সম্ভাৱিতাৰ প্ৰশ্ন হয় গতিকে সম্ভাৱিতাৰ প্ৰশ্ন সদায় 0 ৰ পৰা আৰম্ভ হয় আৰু 1 লৈকে যায় গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা সি নম্বৰ অপচনটো তোমালোকে শুদ্ধ উত্তৰ বুলি লিখিবা আৰু তোমালোকৰ প্ৰশ্ন দিয়া নাই এতিয়া মই তোমালোকক 20টা প্ৰশ্নহে তোমালোকক বাছি কৰি দিছো যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ চাই তোমালোকে উপকৃত হ'ব পাৰিছা তেতিয়ালে মোৰ চেনেলটো এবাৰ লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিব বিচাৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম